গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিছো, বহুত আগতে উঠিছো, চাহ নাস্তা বনালো, ফ্ৰাইড ৰাইচ বনাইছো, কণী এটা ভাজিছো আৰু চাও বনাইছো। ল'ৰা খাই লৈ স্কুলত গ'ল। মই এতিয়া চাহ খোৱা নাই, অলপ পিছত খাম আৰু আজিৰ বতৰটো আহক দেখাই আছো। বতৰটো দেখিছেনে? 9টা মান বাজিছে, তথাপি এনেকুৱা হৈ আছে। মানে ৰাতিপুৱাটো ঠাণ্ডা ঠাণ্ডা বতৰ হয়, কিন্তু দুপৰীয়া হ'লে আকৌ ৰ'দটো উঠে। আজি আমাৰ ইয়াত বিয়া, আহক দেখাই আছো। ঘৰৰ পৰা চাবও পাৰিম আৰু খাবলৈও পাৰিম একখজ মাৰি। দেখিছেনে? একদম সন্মুখত মাতিছে, কেতিয়া যাওঁ চাওঁ। ল'ৰা স্কুলত গৈছে, কেতিয়াবা আহে। এইটো ঘৰত বিয়া, আজি দাৱাত আছে পাৰ্টিৰ। এতিয়া দোকান চকানবিলাক খোলা নাই আৰু বতৰৰ কথা ক'লো নহয়, অলপ অলপকৈ বৰষুণ পৰি আছে। অলপ অলপকৈ বৰষুণ পৰি আছে। এতিয়া ৰুমত যাওঁ। অলপ অলপ কৰি পৰি আছে, আহিব নেকি বৰষুণ। এতিয়া এইপিনে ফ্ৰাইড ৰাইচ আৰু চাহ লৈছোঁ। চাহ খালোঁ, চাহ খাই এতিয়া ঘৰৰ কাম চামবিলাক কৰোঁ। আজি নহয় বজাৰো শেষ হৈ গৈছিল, গোটেই বজাৰ লৈ আহিছে। ইপিনে মিঠাতেল লৈ আহিছে এইটো, আৰু ৰিফাইন তেল লৈ আহিছে ফৰচুন। এইটো হৈছে চাপাতি, চিনি আৰু এইবিলাক হৈছে বিস্কুট। এইটো হৈছে ভুজিয়া আৰু ডাইজেষ্টিক লৈ আহিছে। ইপিনে চব্জিও লৈ আহিছে, মাছো লৈ আহিছে। আহক দেখাই আছোঁ আজি কি মাছ লৈ আহিছে। মাছ লৈ আহিছে মিছা মাছ। বহুদিন পিছত আকৌ এইটো মাছ চাবলৈ পালোঁ। মানে ওলায় এবছৰ পিছে পিছে এইটো মাছো আহে আমাৰ ইয়াত। মিছা মাছ, ডাঙৰ ডাঙৰ মিছা মাছ, দেখিছেনে? এতিয়া বাছি ল'ম। ইপিনে চব্জি লৈ আহিছে। চব্জি আছে শাক, এইটো হৈছে শাক, আৰু ইপিনে জলকীয়া আৰু লেচৰা মাহ লৈ আহিছে। জলকীয়া এইখিনিয়ে। বৰষুণ পৰি আছে, ভিতৰৰ পৰা গমেই পোৱা নাযায়, দেখিছেনে? বৰষুণ পৰি আছে। এতিয়া মাছখিনি বাছি লওঁ, আহি আছোঁ গাইছ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইছ, মাছ বাছি ধুই, শাক বাছি ধুই ৰান্ধা বহাই দিলোঁ দুপৰীয়াৰ কাৰণে। ইপিনে শাক ভাজি আছোঁ আৰু মিছা মাছ বেহৰ দি বনাম, তাৰ কাৰণে মছলা কৰি লৈছোঁ গ্ৰাইণ্ডাৰতে। এতিয়া এটা এটাকৈ বনাওঁ আৰু বেছি তৰকাৰী নবনাওঁ, দুটাই বনাম, শাক ভাজি আৰু মাছ। দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল। মিছা মাছৰ কাৰী বনাইছোঁ বেহৰ দি, দেখিছেনে? আৰু ইপিনে কণী দুটা ভাজি লৈছোঁ আৰু শাক ভাজি। ভাতো হৈ গৈছে। এতিয়া কেইটামান কাপোৰ চাপোৰ আছে, ধুই পেলাই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, দুপৰীয়া ৰন্ধা বাঢ়া কৰি নহয় গৰম গৰম ভাতকেইটা খাই লৈছোঁ। তাৰপিছত কাঁহী বাতিবিলাক ধুলোঁ, কাপোৰ আছিল কেইটামান ধুলোঁ, গা চা ধুলোঁ। ধুই পেলাই চাদৰ ওপৰত আহিছোঁ কাপোৰখিনি মেলি দিবলৈ। দেখিছেনে? কাপোৰখিনি মেলি দিলোঁ। এতিয়া আৰু কাম চাম নাই, অলপ শুই থাকোঁ। আৰু আজিতো বিয়াৰ দাৱাত আছে। দুপৰীয়া যোৱা নাই, কাৰণ ঘৰৰ কাষতে বিয়া নহয়, সেইকাৰণে। দেখিছেনে? ঘৰৰ কাষতে বিয়া, পেণ্ডেল সজাইছে। ৰাতি যাম বুলি ভাবিছোঁ, দুপৰীয়া আৰু নগ'লোঁ। দুপৰীয়াৰ পৰাই দাৱাত দিছে, 1টা মানৰ পৰা, কাষতে, সেইকাৰণে নগ'লোঁ। ৰাতি যাম বুলি ভাবিছোঁ। আৰু ঘৰৰ পৰাই নহয়, মানে চাই আছোঁ, মানুহ আহি আছে গৈ আছে, দেখিছেনে? এতিয়া অলপ যাওঁ, ভাত চাত খাইছোঁ নহয়, আগতে অলপ শুই থাকোঁ। একেবাৰে সন্ধিয়া আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ফাইনালি ওলালোঁ বিয়াত যাবৰ কাৰণে। চাহ ঠাহ খালোঁ সন্ধিয়া। এতিয়া ৰাতি 8টা মান বাজে। তেনেহ'লে যাওঁ বলক। খোজ মাৰি বিয়াৰ দাৱত খাব গৈ আছোঁ, ঘৰৰ কাষতে।
বিয়া ঘৰত সোমাই বহিবই পোৱা নাই, দানৰ বস্তুটো দি লগে লগে খাবলৈ আহিলোঁ। দৰা ঘৰৰ মানুহ আহি আছে, সেইকাৰণে আমাক মাতি আছে খাবলৈ। আৰু এতিয়া বহিলোঁ, আহক কৈ আছোঁ বিয়া ঘৰত কি কি খাবলৈ দিলে। প্ৰথমে দিছে পোলাও, মুৰ্গীৰ মাংস, তাৰপিছত দালি, ভাজি, চালাড আৰু চাটনি, মাছৰ মানে সৰিয়হ দি মাছ বনাইছে। শেষত দিলে দৈ মিঠাই। খোৱা লোৱা হ'ল, হৈ পেলাই এতিয়া কইনাৰ ওচৰত আহিলোঁ, অলপ বহিম। আৰু শুনি আছোঁ দৰা ঘৰৰ মানুহ আহি আছে, আমিও ওলাম এতিয়া, নহ'লে ইমান ভিৰ চিৰ হ'ব নহয়। দৰা ঘৰৰ গাড়ী আহি পালে, দেখিছেনে আমি ওলালোঁ আৰু বাহিৰৰ পৰাই চাই আছোঁ, চাবলৈ পালোঁ ঘৰৰ পৰাই। এয়া প্ৰথমে দৰা আহিছে, তাৰপিছত এইখন গাড়ী, তাৰপিছত এইখন 5টা গাড়ী আহিছে, 5টামান গাড়ী আহিছে, সৰু গাড়ী। আমি বাহিৰৰ পৰা চাই আছোঁ, দৰা ঘৰৰ মানুহ আহিলে এয়া দৰাক নমাইছে, নিয়ম চিয়ম কৰিব। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিবা। যোনে যোনে বিয়া আহি পালে দেখালোঁ আপোনালোকক, দেখিছেনে এইখন গাড়ী বৰ পাৰ্টি আহি পাইছে, ভিতৰত সোমাইছে, এতিয়া বিয়া চিয়া পৰাব। আমিও কাপোৰ চাপোৰ সলাই লওঁ। এতিয়া 12টা বাজিবই হ'ল, বিয়া যোৱা দেৰিয়ে হ'ব নেকি, চোৱা নহ'ব আৰু এতিয়া শুব যাম। ব্লগটো ইয়াতে শেষ কৰি দিম, আকৌ নেক্সট ব্লগত আহি আছোঁ।